ক্লাছ 3 নতুন উমলা গীত এই পাঠটি তোমালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমে এটা নতুন উমলা গীত দিছে অধ্যায় 1 পাঠ নম্বৰ 1 হয়। এতিয়া আমি তোমালোকৰ পদ্ধতি তোমালোকৰ সৈতে গাইছোঁ। শুনিবাচোন। আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল, বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি, বতাহ আহে বেগেৰে আলি হ'লে নাই, নৈ যায় কোবেৰে ভৰি পিছে নাই। এতিয়া ছাত্ৰ ছাত্ৰীসকল পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰ দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক দিছে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। উত্তৰ লিখিবা। গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে। খ নম্বৰ প্ৰশ্ন, গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। উত্তৰ লিখিবা। গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে। গ নম্বৰ প্ৰশ্ন, কোনে গছৰ আগৰ পৰা জুমি চালে। উত্তৰ লিখিবা। গছৰ আগৰ পৰা ৰঙা ৰ'দে জুমি চালে। ঘ নম্বৰ প্ৰশ্ন, আলিবাট নহ'লেও কোন বেগাই আহে। উত্তৰ লিখিবা। আলিবাট নহ'লেও বতাহ বেগাই আহে। ঙ নম্বৰ, ভৰি নহ'লেও কোন কোবেৰে যায়। উত্তৰ লিখিবা। ভৰি নহ'লেও নৈ কোবেৰে যায়। 2 নম্বৰ দিছে গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা। এতিয়া ক অংশ দিছে ৰঙা ৰ'দে আকাশ পৃথিৱী নৈ, আৰু খ অংশত দিছে এখন ঘৰ চালে জুমি জুমি আৰু যায় কোবেৰে তাৰে চাল। গতিকে ক অংশৰ পৰা খ অংশলৈ মিলাবলৈ হ'লে ৰঙা ৰ'দে টানিবা। ৰঙা ৰ'দে কি হয় চালে জুমি জুমি। আকাশ এখন ঘৰলৈ টানিবা। পৃথিৱী আকাশ তাৰে চাললৈ টানিবা। পৃথিৱী এখন ঘৰ, পৃথিৱীটো এখন ঘৰলৈ টানিবা। নৈ হ'ব যায় কোবেৰে। নিশ্চয় বুজি পাইছা। এতিয়া 3 নম্বৰ দিছে গীতটিত পোৱা শব্দবোৰ শব্দজালত মিলাই ঘেৰ দিওঁ আহা। এতিয়া আলি শব্দটো দি থৈ দিয়া আছে, বাকীকেইটা হ'ব ঘৰ, পৃথিৱী, ৰঙা, বেলি, ছাল, আকাশ, ভাল। এইকেইটা মই দি থৈছোঁ, গতিকে তোমালোকে চাই দি ল'বা। নেক্সট কুৱেশ্যনটো দিছে উদাহৰণ দেখুওৱাৰ দৰে তলৰ শব্দবোৰ খালী ঠাইত একোটা আখৰ বহুৱাই নতুন শব্দ গঠন কৰিব লাগে। এটা দি থৈছে আকাশ, বাকীকেইটা কি হ'ব আকাৰ, প্ৰকাশ, পৰিল, গতিকে একেটাই শব্দ হয়, গতিকে চাই দিব লাগে কোনটো শব্দ নাই। নেক্সট হ'ব পৰিল, আগৰ, আটো নাই আৰু গটো নাই। নেক্সটটো দিছে তলৰ শব্দকেইটাৰে একোটা বাক্য সাজিব দিছে। আকাশখন নীলা। পৃথিৱীৰ বাক্য লিখিবা। আমি সকলোৱে পৃথিৱীত বসবাস কৰোঁ। বেলি লিখিবা। বেলি পূব দিশত ওলায় বা পূব দিশত উদয় হয়। ৰ'দ লিখিবা। ৰ'দ, আজি বৰ ৰ'দ। বতাহ বেগেৰে আহে। দিছে শেষৰ ধ্বনি মিল থকা শব্দ লিখিব দিছে। এটা উদাহৰণত দিছে ভাল, শেষৰ ধ্বনি ভালত ল আছে, গতিকে চাল, তাল, গাল, জাল। এতিয়া আলি শব্দটোৰ লগাই লাষ্টত লি আছে, গতিকে লি শব্দটো লগাই তোমালোকে শব্দ লিখিব লাগিব। এতিয়া লিখিবা আলি, বালি, কালি, চুলি, ধূলি। এইকেইটা হৈছে শেষৰ ধ্বনি মিল থকা শব্দ। নেক্সট হৈছে ইমান শব্দটোৰ
শেষৰ ধ্বনি মিল থকা শব্দ লিখিবা নেক্সট তোমালোকক দিছিলে ইমান ইমান শব্দটো তোমালোকে লিখিবা সিমান যিমান কিমান সমান নেক্সট দিছে পৰিল পৰিল শব্দটো লিখিবা কৰিল মৰিল ধৰিল বহিল ইয়াত হৈছে শেষৰ ধ্বনি মিল থকা শব্দ এনেদৰে লিখিবা নেক্সট ছাত্ৰ-ছাত্ৰীসকল বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশ হোৱা শব্দটোলৈ আঁচ টানিব লাগে গতিকে বাওঁফালে দি থোৱা আছে বেলি পৰিল বেলি উঠিল বেলি উঠে বতাহ আহে নৈ যায় আৰু সোঁফালে দিছে বেলি উদয় হয় নৈ বয় বতাহ বলে বতাহ বয় বেলি মাৰ যায় মই আঁচ টানি মিলাই থৈ দিয়া আছে যে বেলি পৰি একে অৰ্থ প্ৰকাশ কৰিছে বেলি পৰা মানে হৈছে বেলি মাৰ যোৱাই বেলি উঠে বেলি মানে উঠা কথা কৈছে বেলি উদয় হয় বতাহ আহে মানে বতাহ বলে নৈ যায় মানে নৈখন বয় এয়া আছিল পাঠভিত্তিক কুৱেশ্যন এনচাৰ যদি ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছিলা ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ